নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোকৰ খবৰবোৰ ভাল হওক আৰু আজিৰ দিনৰ যাত্ৰা শুভ হওক। বন্ধু বান্ধৱীসকল, আপোনালোকক মই আজি ভাল খবৰ দিবলৈ গৈ আছোঁ। সেয়ে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো গমেই পায়, অসমীয়া বহাগ মাহৰ 5, 6, 7 আৰু 8 তাৰিখ, এপ্ৰিল মাহৰ 19, 20, 21 আৰু 22 তাৰিখ 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী ৰাংগাচৰণ বা একচালীয়া মহাতীৰ্থস্থানৰ মহামেলা অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু এই পূজাৰ লগত সংগতি ৰাখি অইন বছৰৰ দৰে এইবেলিও ৰাংগাচৰণ আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিয়ে সাংস্কৃতিক সন্ধিয়াৰ এক কাৰ্যসূচী হাতত ৰাখিছে। যদিহে আপুনি এই ভিডিঅ'টো চাই আছে, নিশ্চয় এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু এই ভাল খবৰটো আপোনালোকে জনাওক। যদি আপুনি নৃত্যশিল্পী হয় বা আপোনালোকৰ ওচৰে পাঁজৰে কোনোবা নৃত্যশিল্পী আছে, তেতিয়াহ'লে এই খবৰটো দিয়ক, যাতে নৃত্যশিল্পীসকলে অংশগ্ৰহণ কৰিব পাৰে। মোৰ হাতত আহি পৰিছে ৰাংগাচৰণ আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ গোহাৰিটো। গতিকে আপোনালোকৰ মাজত এই গোহাৰিটো আগবঢ়াই দিছোঁ। আপোনালোকে সুন্দৰভাৱে চাব পাৰিব আৰু আপোনালোকে সুন্দৰভাৱে চাই নৃত্যশিল্পীসকলক আপোনালোকে খবৰটো দি দিয়ক।